মনুষ্য জনম লৈ এই সংসাৰত গোমাতাক অত্যাচাৰ কৰে গোমাতাক অত্যাচাৰ কৰে সিজনে জান নৰকত পৰে মনুষ্য জনম লৈ এই সংসাৰত গোমাতাক অত্যাচাৰ কৰে গোমাতাক অত্যাচাৰ কৰে মনুষ্য জনম লৈ এই সংসাৰত গোমাতাক অত্যাচাৰ কৰে গোমাতাক অত্যাচাৰ কৰে গোমাতাক পূজা কৰে জানি জানি লোকে গোমাতাক পূজা কৰে অত্যাচাৰ কৰিলে অভিশাপ দিয়ে অত্যাচাৰ কৰিলে অভিশাপ দিয়ে এই কথা সকলোৱে জানে ঘৰে ঘৰে মনুষ্য জনম লৈ এই সংসাৰত গোমাতাক অত্যাচাৰ কৰে গোমাতাক অত্যাচাৰ কৰে গৰু হলেও সিহঁতৰ আছে মহাজ্ঞান গৰাকীক পাহৰি আৰু এতিয়া চাওক সেই ঘৰৰ পৰা খেদি পঠোৱা গাভীজনী যেতিয়া বনৰ মাজত বসবাস কৰিছিল যেতিয়া সেই গৰ্ভৱতী গাভীজনীৰ প্ৰসৱৰ সময় হৈছিল তেতিয়াই গাভীজনীয়ে মনতে ভাবিছিল মই যদি মোৰ সন্তানটো এই বনৰ মাজত জন্ম দিওঁ তেনেহলে দেখোন মোৰ সন্তানটো অন্য হিংস্ৰ জন্তুৱে আহি খাই পেলাব মোৰ সন্তানটোক চোৱা চিতা মানুহ কোনো নোলাব গতিকে মই সেই গৃহস্থৰ খেতি পথাৰত গৈ মোৰ সন্তানটো জন্ম দিয়াটোৱেই ভাল হ'ব কাৰণ মোৰ সন্তানটো যেতিয়া গৃহস্থই দেখা পাব তেতিয়া মোক ঘৰলৈ লৈ যাব আৰু মোৰ সন্তানটো গৃহস্থই চোৱা চিতা কৰিব গতিকে মই মোৰ সন্তানটো মই সেই গৃহস্থৰ খেতি পথাৰত গৈ জন্ম দিয়াটোৱেই ভাল হ'ব আৰু ভাবি গুণি গাভীজনী হৈ আহে পুনৰ জ্ঞানৰ খেতি পথাৰত ঘূৰি ফুৰে জ্ঞানৰ খেতি পথাৰত ঘূৰি ফুৰে
হঠাতে চালিনীয়ে ও দেখিবা কপা সেই ঘৰৰ পৰা খেদি পঠোৱা সেই গাভীজনীয়ে আহি সিহঁতৰ পথাৰতেই প্ৰসৱ বেদনাই তাই প্ৰসৱ বেদনাই তাই আৰু হঠাতে গাভীজনী প্ৰসৱ কৰিলা আৰু গাভীজনীৰ পোৱালিটো জংগলৰ মাজত পৰিলা পোৱালিটো জংগলৰ মাজত পৰিলা আৰু সেই গাভীজনীৰ পোৱালিটো জংগলৰ মাজত পৰি তেজেৰে ৰাঙলী হৈ ছটপটাই আছে উঠি আহিব পৰা নাই কিন্তু সেই গাভীজনীয়েও নিজে সন্তান জন্ম দি নিজৰ সন্তানটোক কিন্তু সহায় কৰিব পৰা নাই গাভীজনীয়ে সন্তানটোৰ চাৰিওফালে ঘূৰি আছে কিন্তু কোনো পধ্যে নিজে সন্তান জন্ম দিও নিজৰ সন্তানক অকণমানো সহায় কৰি দিব পৰা নাই কেৱল মাত্ৰ চাই আছে আৰু দুষ্ট নাৰীজনীয়েও দূৰৰ পৰাই গাভীজনীক চাই আছে ওচৰলৈ যোৱা নাই আৰু সন্তানটোক অকণমানো সহায় কৰি দিয়া নাই জংগলৰ মাজত পৰি তেজেৰে ৰাঙলী হৈ আছে কিন্তু অকণমানো সহায় কৰি দিয়া নাই তেতিয়া কান্দি সেই গাভীজনীয়ে সন্তানটো আগত লৈ সেই নাৰীজনী কৈছিল আই মোৰ আশা যে মোৰ পোৱালি লুতুৰি পুতুৰি আছে যে ভূমিত পৰি আই মোৰ আশা যে হৈছে মোৰ পোৱালি দিয়াচোন আই মোক সহায় কৰি আই মোৰ আশা যে গাভীজনীৰ দুখৰ কথা একোনো বুজি নাই মোৰ মাই কেনেকুৱা দেখোন তেজেৰে ৰাঙলী হৈ আছে কেনেকুৱা গোন্ধ ওলাইছে মোৰ মাই ঘৃণা কৰি নাৰীজনী যেতিয়া নাৰীজনী গুচি গ'ল তেতিয়া
সেই গাভীৰজনীয়ে উপায় নোপোৱা হয় পোৱালিটো আগত লৈ একান্ত মনে ভগৱানক স্তুতি কৰিছিল। এ প্ৰভু নাৰায়ণ, কিয় কিয় তুমি আমাক এনেকৈ জন্ম দিলা? কিয় কিয় তুমি আমাক এনেকৈ জন্ম দিলা? নিজে মাতৃ হৈ নিজে সন্তান জন্ম দি নিজৰ সন্তানক আমি সহায় কৰিব নোৱাৰো। মোৰ সন্তানটো তেজেৰে ৰাঙলী হৈ আছে, উঠি আহিব পৰা নাই। হে প্ৰভু নাৰায়ণ, এতিয়া দেখোন মোৰ পোৱালিটো মৰি যাব। হে প্ৰভু নাৰায়ণ, এতিয়া দেখোন মোৰ পোৱালিটো মৰি যাব। গাভীৰ আৰ্ত নাদ শুনি প্ৰভু নাৰায়ণ ততালিকে আহি প্ৰভুৰ ততালিকে আহি প্ৰভুৰ শুনা গো মাতা, তুমি নকৰা ক্ৰন্দন। জগতৰ মংগল হেতু তুমি প্ৰকট হৈছা। সেয়েহে তোমাক মই দিলো আশীৰ্বাদ। আজিৰ পৰা তোমালোকৰ সন্তানে জন্মিয়েই খোজ কাঢ়িব পাৰিব। আজিৰ পৰা তোমালোকৰ সন্তানে জন্মিয়েই খোজ কাঢ়িব পাৰিব। লগে লগে মাতৃৰো কৰিব দুগ্ধ পান। এয়া তোমালোকক মই দিলো আশীৰ্বাদ। হৈ আহি বুলি নাৰায়ণে অন্তৰ্ধান হইল। এতিয়া চাওক, প্ৰভুৰ আশীৰ্বাদ পোৱাৰ লগে লগে সেই জংগলৰ মাজত পৰি থকা পোৱালিটো খোজ কাঢ়িব লগে পোৱালিটো খোজ কাঢ়িব আৰু সেই পোৱালিটোক মাকে কি কৰিলা? এ ছেলে কি মাতৃ, এ পরিষ্কার কর।